অখিল গগৈৰ কথা মই নকওঁ, তেওঁ কি কৰিছে কি নাই। আৰু খালি শিৱসাগৰৰ ৰাইজৰ পৰা যিহেতু মৰিয়নি সমষ্টিৰ খনামুখ, এনে শিৱসাগৰতে লাগি আছে। তেওঁ শিৱসাগৰৰ ৰাইজক পাই থাকোঁ, সকামত, ভাওনা সভাত, ৰাসতো পাইছোঁ। তেওঁলোকৰ এটাই কথা যে এটা মানে অদৰকাৰী এজনকে বিধায়ক জিকাব নালাগিছিল। কাৰণ উন্নয়নটো হোৱা নাই। লগতে মানে চুমা খাই ফুৰাজনক ইয়াত আমি এনেহে জিকোৱা নিচিনা হ'ল। এই চুমা খাই যদি ঘূৰি ফুৰে এজন বিধায়কে, ৰাইজৰ কাম নকৰে, ৰাইজৰ কথা চিন্তা নকৰে, আৰু এইপিনে ফেচবুক লাইভ কৰে, তাত ফেচবুক লাইভ কৰাৰ সময় আছে, ৰাইজক খবৰ ল'বলৈ সময় নাই। সেই অখিল গগৈৰ কথা মোক নুসুধিলে ভাল। থাকিল কথা মৰিয়নি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি দলৰ আজি যি শক্তি, আমি আৰু বৃদ্ধি হৈছে আমাৰ। যোৱাকালি প্ৰায় 5 শতাধিক, আজি প্ৰায় 2-3 শতাধিক লোক আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। আৰু যোৱাকালি কংগ্ৰেছ দলৰ কেইজন, অন্য ৰাজনৈতিক দল, ৰাইজৰ দলৰ আছিল, আৰু লগতে বীৰ লাচিত থানা, আৰু আজিও কংগ্ৰেছ দল আৰু অন্য ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলৰো আছিলে কেইজনমান। আৰু তাতোতকৈ ডাঙৰ মানে আজি মানে ভাল লগা বিষয়টো হ'ল যে সদৌ টাইমছ স্বতন্ত্ৰৰ কেইজন বিষয়ববীয়া জিলাৰ নেতৃত্ব বহন কৰি থকা তেওঁলোকো আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। সেইকাৰণে বাকী আমি ৰাইজৰ কাম কৰি আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে, দিনে ৰাতিয়ে কষ্ট কৰি আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন আঁচনি তেখেতে প্ৰৱৰ্তন কৰিছে। দুখীয়া ৰাইজক আমি ৰাইজৰ মাজত ভালধৰণে বিলাইছোঁ, ৰাইজৰ কাম কৰিছোঁ, উন্নয়ন হৈছে, ৰাইজে দেখি আছে। সেইকাৰণে বেলেগ আৰু কথা নাই। আৰু থাকিল কথা কংগ্ৰেছৰ যিজন নেতা বা মানে সাংসদ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁ যদি 4জনীয়া পৰিয়াল, 3জনে যদি ব্ৰিটিছ নাগৰিক, অৰ্থাৎ সেই 3জনে যদি ব্ৰিটিছ নাগৰিক, তেওঁৰ মন কি থাকিব? তেওঁ চাগে কেতিয়া হাৰিব বা কিবা এটা যদি হয়, ঘপককৈ উৰা মাৰি ব্ৰিটেইনলৈ গুচি যাব পাৰোঁ, ইংলেণ্ডলৈ গুচি যাম, সেইটোৱে মন থাকিব। তেওঁ ইয়াৰতো শুভচিন্ত কেতিয়াও হ'ব নোৱাৰে অসম বা অসম আই মাতৃ। আৰু এই কথাবোৰ লৈ আজি তেওঁলোকে বিভিন্ন ধৰণৰ নেৰেটিভ, বিভিন্ন ধৰণৰ তেওঁলোকে ৰাইজক উত্তেজিত কৰিবলৈ বিচাৰি আছে। আৰু এচাম আছে যিসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গক কয়, এই অখিল গগৈ, গৌৰৱ গগৈ, যিসকলক ভাল পায় বা লুৰিণজ্যোতি গগৈক ভাল পায়, সেই তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গক কয়, কিন্তু তেওঁলোকে আকৌ ৰৈ বিনালে জুবিন দাৰ চিনেমা চাবলৈ নাহে। সেইকাৰণে সেই লোকসকল কোন, তেওঁলোকে কি কৰি আছে, কি কৰিব বিচাৰিছে, এই কথাবোৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে। সেইকাৰণে আমি ইমান চিন্তা কৰিব লগা নাই।